আমাৰ যেহেতু বিনাপানী থিয়েটাৰ আমাৰ 51 বছৰ হ'ল আৰু মই য'ত নেকি 5 বছৰ জড়িত থিয়েটাৰখনত। কিন্তু এটা কথা, আমাৰ য'ত নেকি কলিয়াবৰত এটা অনুষ্ঠান আছিলে আমাৰ, তাতে আমাৰ এগ্ৰিমেণ্ট হৈছিলে। বতৰ বেয়াৰ কাৰণে আমাৰ অকণমান ইফাল সিফাল হৈছিলে। তাৰ পৰাই যিবিলাক আমাৰ আহ্বায়ক কমিটিয়ে কিছুমানে ভয় খাই আছে যে আকৌ এনেকুৱা পৰিস্থিতি হ'ব নেকি। সেইকাৰণে আহ্বায়ক কমিটিক মই অনুৰোধ জনাইছোঁ, আপোনালোকে ভাবিব নালাগে। আৰু সেইদিনাখন অকণমান খেলি মেলি হ'ল আমাৰ কমিটিৰ লগতো। আৰু তেখেতসকলে যিহেতু আমাৰ ছেক্ৰেটাৰী বা আমাৰ প্ৰযোজকৰ ওচৰত আলোচনা নকৰাকৈ তেখেতসকলে অনুষ্ঠানটো বাতিল কৰিছিলে। কিন্তু মই আহি পাওঁতে ঘপককৈ ধৰিব নোৱাৰিলোঁ। আৰু যিহেতু মাত্ৰ গেলাৰীটো হোৱা নাছিলে, কিন্তু আমাৰ অনুষ্ঠান প্ৰায় 8টা বা 9টা এনেকুৱা বাজে। কিন্তু তেখেতসকলে মোটামুটি কেইটামানত 7টা মানত তেখেতসকলে নিজাববীয়াকৈ কোনো হেৰি নকৰাকৈ অনুষ্ঠানটো বাতিল কৰিছে। কলিয়াবৰত 16, 17, 18 ছেপ্টেম্বৰ আজাদ ক্লাবৰ হাজতে তেওঁলোকে আমাক নিমন্ত্ৰণ কৰিছিলে। আমাৰ সেইদিনা আছিল বটাবাৰী আপোনাৰ দলগড়ৰ ওচৰত। সেইদিনা আমাৰ গাড়ী ভাচি গ'ল। গাড়ী ভাচি যোৱাৰ কাৰণে আমাৰ অকণমান গৈ পোৱাত দেৰি হ'ল। ঠিক আমি 2টামান বজাত গৈ পালোঁ। 2টামান গৈ পোৱাৰ পিছত কমিটি ক'লে থিয়েটাৰ হ'বনে আজি? বোলে হ'ব, আপোনালোকে মোক 2 ঘণ্টা টাইম দিয়ক। আমাৰ ঠিক 5টামান বজাত গোটেই কামখিনি আমাৰ কমপ্লিট ৰেডি হৈ গ'ল। হোৱাৰ পিছত তেতিয়া বৰষুণ এজাক আহিল, প্ৰায় 40 মিনিটমান বৰষুণ আহিল। অহাৰ পিছত কাম ৰেডি হোৱাৰ পিছত মই আমাৰ গেলাৰীৰ মাত্ৰ 2টা ছটি পাতিব থাকিল। তেতিয়া মই ল'ৰাখিনিক ক'লোঁ, তোমালোকে যোৱা গা ধুৱা যোৱা, গা ধুই আহি ছটিখিনি উঠাই দিবা। তাৰপিছত নাটক অলপ দেৰি হ'ব, 9টা বজাৰ নাটক নহ'ব। কমিটি টাইম ধৰি দিয়া নাই, তথাপি তোমালোকে যোৱা, বেছি দেৰি নকৰিবা, সোনকালে আহিবা। তেওঁলোক গা ধুবলৈ গ'ল। গা ধুই মিনিমাম 6:30 মানত আহিল। আহি কামখিনি কৰিব ঠিক আৰু কৰিব লৈছে। কৰিব লোৱাৰ লগে লগে তাৰে পিছত বক্সখিনি উঠোৱা নাছিল। তেতিয়া বক্সখিনিও উঠালে লগে লগে। উঠাই বক্সখিনি গানটো বজাই আছে। গান বজোৱাই থকাতে তেওঁলোকে কৰিলে কি, মানুহো সোমাইছে। আৰু তেওঁলোকে কৈছে গেলাৰীৰ কাৰণে, গেলাৰীত ফিটিং হোৱা নাই, গেলাৰীৰ মানুহ। কিন্তু গেলাৰীৰ টিকট মই তেতিয়া দেখিছোঁ, গেলাৰীৰ টিকট এটা টিকটো যোৱা নাই। আৰু তেওঁলোকে গোটেই মানুহখিনিক, যিখিনি দৰ্শক আছিলে, ব'ল আজি হেৰি কৰিব নালাগে, থিয়েটাৰ নহয়, খালী হ'ব থিয়েটাৰ, আজি নহয়, তেনেকৈ কৈ দিলে। কোৱাৰ পিছত মই ভাবিলোঁ, চাউণ্ডো বজাইছিলে তেতিয়া। চাউণ্ড বজোৱাৰ পিছত তেওঁলোকে চাউণ্ডটো নিজে আহি বন্ধ কৰি দিলে। বন্ধ কৰক, চাউণ্ড বন্ধ কৰক, থিয়েটাৰ নহয়। তেতিয়া মোৰ ওচৰলৈ গ'ল। মই ক'লোঁ, আপোনালোকে কিয় শ্ব'টো বাতিল কৰিলে? আপোনালোকৰ কামেই হোৱা নাই। কামটো মিনিমাম আধা ঘণ্টা টাইম দিয়ক, মাত্ৰ গেলাৰীৰ শ্ব'ত 2টাহে বহাব আছে, বাকীতো চব কাম হৈ আছে। তেওঁলোকে তেনেকুৱা কৰিলে, আমাৰ লগত কোনো আলোচনা নকৰাকৈ শ্ব'টো বাতিল কৰি দিলে। 15 বছৰ হ'ল, তেনেকুৱা দাগটো আমাৰ নাই। বিজুতি হয়, গাড়ী চাড়ী বেয়া হয়, হ'লেতো আমি টাইমততো 5টা বজাততো গোটেই কামখিনি ৰেডি কৰিছোঁ। গতিকে আপোনালোকে এইটো কৰিব নালাগে নহয়। তাৰপিছত মই ভাবিলোঁ কি, ঠিক আছে, তেওঁলোকেতো 2 দিন নাটক কৰাৰ, ঠিক আছে, এইটো গ'ল। 2 দিন নাটক কৰাৰ পিছত আমি যিখিনি টকা পাব লাগে, তাৰ আধা টকাও আমাক তেওঁলোকে নিদিলে। লাষ্ট দিনা তেওঁলোকৰ লগত অলপ বাদ বিতংগতা হ'ল। তাৰপিছত ঠিক আছে, আমি আইনৰ ব্যৱস্থা ল'ম। আৰু তাৰপিছতে আমি কলিয়াবৰ থানাত আইনৰ ব্যৱস্থা ল'লোঁ। আৰু এইটো নিশ্চয় আইনগতভাৱে আইনী ব্যৱস্থা ল'ব। আৰু অলৰেডি মই বৰপেটা কোৰ্টত মানে এইটো ব্যৱস্থা ল'ম। এইখিনিয়ে কথা। পাৰ শ' আমাৰ 60,000কৈ আছে। এইখন এগ্ৰিমেণ্ট আছে আমাৰ, এইখন আছে এগ্ৰিমেণ্ট। 60কৈ আছে। 2টা শ' তেওঁলোকে মানে হেৰি নকৰিলে, আমাক মানে 2টা শ' পইচা কমপ্লিট দি দিলে। বহুত ৰিকুৱেষ্ট কৰিলোঁ আমি। আৰু আটাইতকৈ ডাঙৰ কথা হৈছে কি, তেওঁলোক মানে একো কথা ক'বই নোৱাৰে। তেওঁলোকে একদম দাদাগিৰি টাইপত, আপুনি কথা নক'ব বেছি, আপোনালোকৰ অহাত দেৰি হৈছে, ইমান দেৰি হয় নেকি থিয়েটাৰ অহাত? এইটো মানিছোঁ মই, অহাত দেৰি হ'লেতো মই টাইমততো 5টা বজাৰ আগত, 5টা বজাততো আমি পেণ্ডেলটো ৰেডি কৰিছোঁ। আমাক এতিয়া 71,000 দিলে, আমাৰ ছেক্ৰেটাৰী 71,000 পালে। তাতকৈ ডাঙৰ কথা হৈছে কি, তেওঁলোকৰ যিটো ব্যৱহাৰ, আমি সেই গোটেইখিনি তাৰমানে তেখেতসকলে মনে সজা। আৰু আটাইতকৈ ডাঙৰ কথাটো হ'ল কি, সিদিনাখন 7টা নবজাতে আমাৰ লগত আলোচনা নকৰাকৈ, কামৰ সেইখিনি হৈ যোৱাৰ পিছতো তেওঁলোকে তাৰমানে নকৰা সিদ্ধান্ত আমাক ল'লে। তাৰ পিছদিনাখন যেতিয়া নাটক কৰিছোঁ, 8টা বজাৰ পিছতো মই যেতিয়া ক'বলৈ আৰম্ভ কৰোঁ নেকি, না অলপ ৰ'ব। কিন্তু সিদিনাখন তাৰমানে কি, সেই সময়খিনিতে, আৰু য'ত নেকি তেওঁলোকে ধৰক 2টা বজাত যোৱাৰ পিছত কামখিনি হৈয়ে গৈছে, অলপমান কামৰ কাৰণে। আৰু তেওঁলোকে কি কৰিলে, মানুহ যিখিনি সোমোৱা বুলি কৈছে, তেখেতসকলৰ কমিটিৰে প্ৰায় পৰিয়ালৰ মানুহ, সেই পৰিয়ালৰ মানুহখিনি ফোন কৰি মাতিছে। ফোন কৰি মাতি আমাৰ বহুজনে শুনিছে, ফোন কৰি মাতিছে। এইটো এটা ফ'ৰ্চ কৰিছে, এইটো এটা প্লেনিং কৰিছে। প্লেনিং কৰি যে দিনত মানুহ নহ'ব, বতৰ বেয়া হৈ আছে, গতিকে সেইটো যেতিয়া কমিটি পইচাটো দিব লাগিব, এইটো এটা মনে সজা কাম। সেই মনে সজা কামেৰে তাৰমানে আমাক সেইখিনি কৰিছে। তাতকৈ যদি আমাৰ লগত বহি, ধৰক এইটো এটা হ'ল অসমীয়া অনুষ্ঠান, তেখেতসকলো তাত জড়িত হৈ আছে, সেইখিনি কৰিব পাৰিলেহেঁতেন। বাকী 2 দিন নাটক আৰম্ভ কৰোঁতে যেনেকৈ দেৰি পলম কৰিলে,
সিদিনাখন যদি আমাক সেই 10 মিনিট বা 15 মিনিট সময় দিয়ে তেতিয়াহ'লে তেওঁলোকে ধুনীয়াকৈ নাটকখন কৰিব পাৰে। ক্লাবৰ হাৰ্জাচাম আছিল কুঁৱৰীতল গান্ধী চক, আৰু আপোনাৰ এগ্ৰিমেণ্টকাৰী আছিলে জেহিৰুদ্দিন আহমেদ, লুৎফুৰ ৰহমান দেউতাক, কলিয়াবৰ কুঁৱৰীতল। আমি বিনাপানী আমাৰ আচলতে বেয়া লাগিলে কি তেখেতসকলে শ্ব' কৰিব নোৱাৰে, মানুহ কম হৈছে, সেইটো এটা বেলেগ বিষয়। কিন্তু 51 বছৰীয়া থিয়েটাৰ এখন তেনেকুৱাকৈ এটা মনে সজা কামেৰে কৰিব নালাগে। তেখেতসকলে এখন কমি আহ্বায়ক সমিতি যে থিয়েটাৰখন মাতে, থিয়েটাৰখনৰ কিবা এটা যিটো ভাল হ'লে তেখেতসকলে সহযোগ কৰিব আগবাঢ়ি আহিব লাগে। নাহি তেওঁলোকে তাৰমানে সেইটো কামতে ব্যস্ত থাকিব। আমাৰো মানুহখিনি কেনেকুৱা হ'ল যে এইখিনি কাম যিমান পাৰি দৌৰা দৌৰিকৈ কৰোঁ, কৰাৰ কাৰণে ধৰক বিভিন্নজনে বিভিন্ন কামত লাগিও আছে, নথকাও নহয়। প্ৰযোজক মহোদয়ে বাৰ বাৰ কৈছিলে আপোনালোকে শ্ব'টো বন্ধ কৰিব নালাগে, মই পইচাত কমাই ল'ম, বাজেটটো লাগিলে মোৰ লগত আলোচনা বুজাবুজি কৰিম বুলি কৈছোঁ, কমাই ল'ম পইচাটো, বুজাবুজি কৰিম, শ্ব'টো কৰিবলৈ দিয়ক, লাগিলে পইচা কমাই দিয়ক। মানে তেখেতসকলে একদম আকৰ গৈছে আমি শ্ব' নকৰোঁ আজি। কেতিয়াবা কি হয় ফোনৰ কথাটো কেতিয়াবা ধৰক ফোনত ধৰিব নোৱাৰে, কেতিয়াবা চাইলেণ্ট হৈ যায় বা কেতিয়াবা কিবা কাৰণত আপুনি কি ৰিচিভ কৰিব নোৱাৰিব পাৰে, সেইটো ডাঙৰ কথা নহয়। কিন্তু তেখেতসকলে যেতিয়া আছে 7টা বজাতে এইখিনি ডিচিশ্যন নলয়, কোনোবা ন কোনোবাটো কৰ্তব্য হৈ যাব, সেই টাইমটোলৈ তেওঁলোকে চাব পাৰিলে। তেখেতসকলে আমাক ক'ব লাগিছিল আপোনালোকে ইমান টাইমত আমি আৰম্ভ কৰিম, আপোনালোকে ৰেডি হওক। তেখেতসকলে ভোকা নাই। এগ্ৰিমেণ্টকাৰী ওপৰত আমি অলৰেডি কলিয়াবৰ থানাত এজাহাৰ এখন দিছোঁ। এগ্ৰিমেণ্টকাৰী জেহিৰুদ্দিন আহমেদৰ ওপৰত দিছোঁ আমি। আমি কমিটিখনৰ বাকীখিনিতো চিনি নাপাব যেনিবা, তেখেত যিহেতু আছে। মোৰ জীৱনত আচলতে এনেকুৱা কমিটি মানে 51 বছৰত পোৱা, 51 বছৰ মোৰ বয়স হোৱা নাই, যি নহওক 51 বছৰত পোৱা নাই দেউতাৰ দিনৰ পৰা। আৰু এনেকুৱা অনুষ্ঠানক এই কলা সংস্কৃতি এটাত যে এনেকৈ তেখেতসকলে যি সন্মান নিদিব, সেইটো মই আচৰিত খাই গৈছোঁ, আৰু গোটেই আমাৰ আৰ্টিষ্টখিনি আচৰিত খাই গৈছে। আৰু ইমান বেয়া নাপালেহেঁতেন, ইমান দুখ নালাগিলেহেঁতেন যদি আমাৰ আৰ্টিষ্ট কোনোবা গৈ নাপালেহেঁতেন। আমাৰতো আৰ্টিষ্ট সকলো ৰেডি, চব ৰেডি। আপুনি বাৰু উমৰাহ কৰিবলৈ আগ্ৰহী নেকি? আলিফ উমৰাহ ট্ৰেভেলছে আপোনাৰ বাজেটৰ ভিতৰত আগবঢ়াইছে কেতবোৰ আকৰ্ষণীয় পেকেজ। আমাৰ পেকেজসমূহ হৈছে ছুপাৰ ছেভাৰ 85,000ৰ পৰা ডায়মণ্ড 1,10,000লৈকে। এতিয়া আৰু অপেক্ষা কিহৰ? আজিয়ে 7002343617 নম্বৰত যোগাযোগ কৰক আৰু বুকিং কৰক আপোনাৰ পচন্দৰ পেকেজ। বিশ্বমানৰ সেৱাত অসমৰ ভিতৰত শ্ৰেষ্ঠ আলিফ উমৰাহ ট্ৰেভেলছ।